এয়া আমাৰ লুলয় ভেলাঘৰৰ কাৰণে কাম কৰি আছে এই টানি আছে কলখচনি এয়া আমাৰ ভেলাঘৰ দেখিছে আমি সকলোৱে কৰোঁ সৰুৰ পৰা ট্ৰেইনিং দিয়া হয় এনেকৈ এই ভেলাঘৰ এতিয়া এই ভেলাঘৰৰ কলখচনি টানি আছে মজা কেনেকুৱা ভেলাঘৰ বনাম ভেলাঘৰৰ কাৰণে কল সৰু আনিছোঁ এয়া সকলো লোক লাগি ভেলাঘৰ বনাম এয়া আমি বাছ কৰি আছোঁ ৰাতি তলচৰ মই বাছ কৰি আছোঁ বাছ কৰি তলচৰ মই বাছ কৰি আছোঁ ভেলাঘৰৰ কাৰণে বাছ কৰিছে তলচৰ মই ভেলাঘৰ বনাম বাছ কৰি দি আছোঁ এই ফটাফট তলচ ফটাফট পলো কোনোবা এটা খান পাইছোঁ ফটাফট পলো ভাই পলো তলচ ভেলাঘৰ হ'ব না পিছে আজি হৈ যাব হা এইটো তলচ ভাই ভেলাঘৰৰ পৰা প্ৰস্তুতি চলি আছে আমাৰ এয়া আমাৰ গাঁৱৰ ল'ৰাবিলাকৰ কামাল সৰু সৰু ল'ৰা সিহঁতে আজি 10-12 দিনৰ পৰাই একদম অহৰহ কষ্ট কৰি এইটো ভেলাঘৰ বনাইছে আৰু ওপৰত পৰা গেট দিছে গেটত লিখিছে হেপী ভোকালী বিহু ইংলিছত লিখি দিলে আকৌ চিকি নহওক বাৰু তো ভেলাঘৰটো বৰ ধুনীয়াকৈ বনাইছে আহক আমি ভেলাঘৰৰ ভিতৰৰ অংশ আপোনালোকক মই ভেলাঘৰৰ ভিতৰত আছোঁ তেওঁলোকে মানে যেনেকুৱা টাউনৰ ঘৰবিলাক যেনেকৈ বনাই 3-4টা কোঠালিযুক্ত ঠিক তেনেকৈ তেওঁলোকে বনাইছে এইটো এটা কোঠালি এইটো কোঠালি তেওঁলোকে ৰাতি থাকিব তাৰপিছত লগতে এইটো এটা কোঠালি বনাইছে এইটো তেওঁলোকৰ বাৰণ্ডা আৰু এইটো এটা বনাইছে কিটচেন বনাইছে এইটো কিটচেন এইফালে আকৌ মানুহজনী এইয়া নাৰিকল পিঠা তিল পিঠা বনোৱাত ব্যস্ত বেচৰেইয়া পুৰা পিঠা বনোৱাত ব্যস্ত নাৰিকল পিঠা তিল পিঠা আকৌ এইফালে গাজৰৰ আৰু বিটৰ বিভিন্ন ধৰণৰ পিঠা বনাই বিটৰ কিবা কালাৰ কৰি কালাৰিং পিঠা বনাইছে এইটো আপোনাৰ বিটত মানে বিটৰ কালাৰ এইটো মিক্স কৰি তিল পিঠা বনাইছে পিংক কালাৰ আকৌ আনফালে বৌকো হেল্প কৰিছে মাজু বৌৰ লগত হেল্প কৰিছে মাজু বৌক পিঠা বনাই দি আছে মালপোৱা টাইপৰ পিঠা বনাইছে মানুহজনী আৰু আমাৰ মাজু বৌ দুটাই লোক লাগি একদম পিঠা বনোৱাত ব্যস্ত দেখিয়ে খাব লাগিছে কি ধুনীয়াকৈ বনাইছে এইটো আটা মৰাত ব্যস্ত আটা ময়দা য'ত যি লাগে আৰু কেনে ঠিক আছে বনাই থাক খাই অ ভাই মাঘৰ বিহু হা পিছে কি লাইন মাঘৰ বিহুত কি হ'ব লাইন বেয়া হ'ব নেকি হা কি চিন্তা কৰছা উপায় নাই কি কৰবি আৰু হা বিকেট ন এইবিলাক কি 7-3 গুণ 1200 হ'ল এই 100 দিব লাগিব এতিয়া এয়া চুঙা পিঠাৰ প্ৰস্তুতি এই দুটা বাঁহ কাটি আছে বাঁহ কাটি হেৰি কৰিব লাগিব নহয় ফুটা কৰিব লাগিব না বাঁহ কাটি ফুটা কৰি এইফালে মা আকৌ এয়া চাউল ভৰাই আছে এইয়া এনেকৈ পিঠা চুঙা পৰা হয় পিঠা চুঙাৰ প্ৰস্তুতি আমাৰ এইটো কিমান হেৰি দিছে হিচাপ এটা আছে ন সেইটো হিচাপে চাউল বৰা চাউল এই কটা বাঁহ আনি দিছোঁ আমি ষ্টেপ বাই ষ্টেপ কৰি পিঠা পুৰিব ষ্টাৰ্ট কৰিছোঁ এই আৰম্ভ কৰিছোঁ দেউতাই আৰম্ভ কৰিলে ঠিক সূৰ্য ডুব যোৱাৰ আগমুহূৰ্ততে আমি আৰম্ভ কৰিছোঁ যেহেতু মাঘ বিহু উপলক্ষে ৰাতি আকৌ খানা চানা বনাব লাগিব তো আমি বঢ়িয়াকৈ কাঠ বাঁহ তামোলৰ ঢকুনাৰে আমি পিঠা চুঙা পুৰিব ধৰিছোঁ ইয়াত খেৰৰ কোপা দিয়া হৈছে যাতে ভিতৰত উতলি আহিলে ওলাই আহিব সহজে নোৱাৰে সেইটো কাৰণে এনেকৈ দিয়া হৈছে আৰু চাৰু গোটেইবিলাক চুঙাতে সমানে জুই লাগিব এতিয়া জুই দিয়া হৈছে
এয়া কাৰ্যসূচী চলি আছে কিমানটা চুঙা আছে তাতে 29টা 29টা চুঙা বসছে বঢ়িয়া একদম কই মই না আহিবা ঘপকৈ মৰম বাঢ়ি যায় ঘপক